মই ৰীণা ডেকা বুঢ়া, আমাৰ যোৰহাটৰ ৰামকৃষ্ণ নগৰৰ আমাৰ শিল্পী মহিলা সমিতিৰ মই সাধাৰণ সম্পাদিকা। আজি আমাৰ শিল্পী মহিলা সমিতিখনৰ প্ৰায় 18 বছৰ হৈ গ'ল আৰু আমি প্ৰতি 2 বছৰৰ মূৰে মূৰে আমাৰ দ্বিবাৰ্ষিক সভা পাতোঁ। এই দ্বিবাৰ্ষিক প্ৰতিষ্ঠা দিৱসত আজি হ'ল 9ম দ্বিবাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু এই দিৱসত আমাৰ খেল ধেমালি বা বিভিন্ন কিছুমান ৰন্ধন প্ৰতিযোগিতা এনেকুৱা ধৰণৰ প্ৰতিযোগিতা হয় আৰু সেই প্ৰতিযোগিতাসমূহো আমি কৰিছোঁ। আজি পুৰস্কাৰ বিতৰণি হ'ব। আমাৰ আচলতে প্ৰথম প্ৰতিষ্ঠা কৰিছিলোঁ, ময়ে আগভাগ লৈছিলোঁ, প্ৰতিষ্ঠা কৰিছিলোঁ শিল্পী মহিলা সমিতিক আমি 2007 চনৰ 28 জানুৱাৰীত আৰু সেই হিচাপে আমাৰ 28 জানুৱাৰীতে আমাৰ 18 বছৰ পাৰ হৈ গৈছে। আমি সেইদিনাখন আমাৰ যিখিনি আমাৰ ধাৰ্মিক নিয়ম, সেই ধাৰ্মিক নিয়মখিনি আমি কৰিলোঁ আৰু বিভিন্ন সকলোৰে সুবিধা অনুযায়ী আমি আজি এই মূল সভাখন আজি অনুষ্ঠিত কৰিছোঁ। সমিতিখন গঠন কৰোঁতে প্ৰথম আমাৰ ইয়াত বেছি মানুহ নাছিলে, তথাপিও ময়ে আগভাগ লৈ পেলাই গোটেই এই গৃহ নিৰ্মাণ বা আমাৰ প্ৰথমতে কোনো গৃহ নাছিলে, আমি বেলেগৰ ঘৰতেই পাতিবলগীয়া হৈছিলে। বেছিভাগ মোৰ ঘৰতেই পাতিছিলোঁ অনুষ্ঠানটো, প্ৰতি মাহৰ এটা দিন আমি দ্বিতীয়টো দেওবাৰ লৈছিলোঁ আৰু প্ৰতি মাহতে হৈছিলে আমাৰ। কৰোণাৰ আগলৈকে আমাৰ প্ৰতি মাহতে হৈছে, কিন্তু ঘটনাটো হ'ল সেইখিনি সময়ত আমাক গৃহ এটাৰ বহুত দৰকাৰ হৈছিলে আৰু তেতিয়া আমাৰ সকলোৱে আমি কথা পাতিলোঁ যে আমাৰ অকল সদস্য যিখিনি আছে সেই সদস্যখিনি ঘৰত যাৰ বিয়া হয় ল'ৰা ছোৱালীৰ, আমি এনেই পইচা নোখোজোঁ কাকো, যে আমি এনেই দিব নালাগে। সেই বিয়ানাম আমি গাম, বিয়ানামৰ যিখিনি পইচা উঠে সেই পইচাৰে আমি আমাৰ মাটি এডোখৰ ল'ম। সেই হেৰি কৰি উদ্দেশ্য আগত লৈ আমি আমাৰ ৰামকৃষ্ণ নগৰ সদস্য যিসকল আছে, বেলেগৰ ঘৰত নহয় দেই, সদস্যসকলৰ ঘৰত যাৰ যাৰ ল'ৰা ছোৱালী বিয়া হৈছে আমি পইচা তুলিছিলোঁ বিয়ানাম গাই। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে আমি মাতিছোঁ লেখিকা সন্থা অসমৰ সভানেত্ৰী, বৰ্তমানৰ সভানেত্ৰী মামণি গগৈ বৰুৱা, তেখেতক সকলোৱে জানেই, আৰু লগতে আমাৰ যোৰহাট শাখা লেখিকা সন্থাৰ সভানেত্ৰী ডক্টৰ নমিতা শইকীয়া, আৰু লগতে সমাজসেৱক তথা কৃষি বিজ্ঞানী ডক্টৰ বিপিন খঙিয়াক আমি বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰি আনিছোঁ।